প্ৰাকৃতিক পৰিৱেশ সদায় ভাল পাওঁ আৰু সেয়ে অকণমান প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থকাৰ কাৰণে আজি আহিলোঁ চানডুবি আৰু চানডুবি অলৰেডি আহি পাই গ'লোঁ। ইমান ধুনীয়া আজি ৱেডাৰটো মানে খুবেই বেছি ভাল লাগিছে আৰু বহুত দিনৰ পৰা ইনষ্টাগ্ৰামত ৰিল চাই আছিলোঁ। চানডুবি জংগল কেম্প নতুনকৈ বনাইছে চাগে। মই বহুত বছৰ আগতে আহিছিলোঁ, আই থিংক 2012 মানত আহিছিলোঁ আৰু আজি বন্ধৰ দিন বুলি এবাৰ ওলাই আহিলোঁ। ইমান ভাল লাগিছে মানে পৰিৱেশ দেখিছেনে, গোটেই সেউজীয়া মাজত আৰু আজি ৰ'দো নাই আৰু বৰষুণো নাই। খুব ভাল লাগিছে মানে পৰিৱেশটো। বহুত সলনি হৈ গ'ল। মই যেতিয়া আহিছিলোঁ এইবিলাক নাছিলে, বহা মেলা এইবিলাক একো নাছিলে আৰু তেতিয়া এখন হোটেল বনাইছিলে, বাইদেউ এগৰাকী আছিলে, তাতে আমি দিনত খাইছিলোঁ, খাই বৈ গৈছিলোঁ। ধুনীয়া একদম ঘৰুৱা খানা আৰু তেতিয়াই কৈছিলোঁ 2012তে যে এবাৰ পাৰিলে এটা থাকাকৈ আহিম, কিন্তু আল্টিমেটলি অহা নহ'ল। কিন্তু আজি ঘূৰি যোৱাকৈ আহিছোঁ যদিও সেই মানে দিনটো মনত পৰিছে। মই আৰু মোৰ লগৰ বন্ধু হেমেনৰ সৈতে আহিছিলোঁ আৰু বহুত এনজয় কৰিছিলোঁ আমি ইয়াতে। তেতিয়া খুবেই কম মানুহ আহিছিলে, এতিয়াও মানে কি বন্ধৰ দিনত আহে, কিন্তু আজি অকণমান কম মানুহ তুলনামূলকভাৱে বাকী দিনতকৈ। ইপাৰে বহুত মানুহ আছে কিন্তু এইপাৰলৈ বহুত কম আহিছে। চ' অকণমান পৰিৱেশটো চাওকচোন, একদম ধুনীয়া পৰিৱেশ। এটা চেঁচা চেঁচা বতাহ মাৰি আছে। হয়তো অলপ পিছত বৰষুণ আহিবও পাৰে। অলপ ডাৱৰ এইফালে, অলপ ডাৱৰ মানে একঠা হৈছে, মানে ডাৱৰ একলগ হৈছে। চ' অলপ অলপ বিজুলীও মাৰি আছে। এই ঠাইডোখৰত অলপ অলপ বিজুলী মাৰি আছে। বতাহৰ অনুমানটো চাগৈ পাইছে আপোনালোকে, হয়তো কেমেৰাত অলপ অলপ শব্দ আহিছে ৰেকৰ্ডিঙত। খুব ভাল। আৰু পিছফালে এয়া এইটো হৈছে ঠাইডোখৰ পৰিৱেশ। বহাৰ জেগা আছে, সুন্দৰকৈ ঘৰবোৰ কটেজবিলাক বনাইছে আৰু এইবিলাক খোৱাৰ বাবে বহাৰ বাবে সুন্দৰ পৰিৱেশ, মানে সকলো ব্যৱস্থা কৰি থৈ দিছে। খুব ভাল লাগিছে এইফালে। আৰু ওখ ওখ গছ, গছৰ তলত এয়া কটেজ, এইজোপা গছৰ তলত এয়া বহাৰ ঠাই। চ' এইখিনি গছৰ তলত আকৌ এইখিনি বহাৰ ঠাই। এইটো খুব ভাল লাগিছে। আৰু ফাইনেলি বৰষুণটো আহি গ'ল। আৰু জিপ 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 বৰষুণত তিতাৰ আমেজটোৱে বেলেগ, এইবোৰ সকলোতে পোৱা নাযায়। আৰু এইফালে পূৰা বিলখন আৰু কাষতে মই পাহাৰৰ মাজত, পথাৰৰ মাজত, কি বুলি ক'ম, আৰু এইফালে তোমাৰ গছৰ তলত। এইখিনিয়ে মানে ভাল লগা সময়। কামৰ ব্যস্ততা সদায় থাকে, কামৰ ব্যস্ততাৰ মাজতে কেতিয়াবা অকণমান যদি এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকিব পালে ভাল লাগে। অকণমান আনন্দৰ মাজত থাকিব পালে ভাল লাগে। আৰু বাকীনো কি আছে, ব্যস্তময় জীৱন চবৰে আজিকালি। তো সেইকাৰণে অকণমান মুকলি পৰিৱেশ এটাৰ মাজলৈ মাজে মাজে ওলাই আহোঁ, ভাল লাগে আৰু কিবা এটা সুখ অনুভৱ হয়। এই দূৰলৈ চাই থাকিম, এনেকৈ যিমান দূৰলৈ চকু যাব সিমান দূৰলৈ চাই থাকিম। এই বস্তুটো খুব বেছি ভাল লগা। ইমান ধুনীয়া চেঁচা বতাহ এটা আহি আছে, ধুনীয়াকৈ মলয়া বতাহ, একদম মৃদু বতাহ, যি ক'ব মন যায় মানে। তো ভাল লাগে মোৰ, কিয় নাজানো, মানে বাই হাৰ্ট ভাল পাওঁ। বাকী একো নালাগে, ভাত নালাগে, মাংস নালাগে, একো নালাগে। জাষ্ট এনে এটা পৰিৱেশত থাকিব দিয়া। আৰু ইয়াৰ পৰা কাম কৰিব হ'লেও কাম কৰি ল'ম, মানে থাকি বহুত ভাল লাগে। ৱাও। ইমান ধুনীয়া লাগিব পাৰে।
ঠাণ্ডা দিনৰ কাৰণে ৰেডি কৰি দিছে এতিয়া এইটো কিবা পকা কৰিলে আগতে পকা নহয় চাংঘৰ নিচিনা আছিলে আৰু এনেকৈ আৰু চানডুবি অলপমান চাই মেলি এতিয়া আমি নাৱেৰে পাৰ হৈছোঁ ইটো পাৰলৈ আৰু ইটো পাৰৰ পৰা লাহেকৈ গাড়ীৰে ঘৰলৈ উভতি গুচি যাম আৰু আপোনালোককো দেখালোঁ চানডুবি আশা কৰোঁ ভাল পালে আপোনালোকে চাই যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সময় পালে এবাৰ এই প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ এবাৰ আপুনিও আহিব থেংক ইউ এণ্ড বাই বাই